কালি যথেষ্ট অসুস্থ আছিলো, এতিয়া সুস্থ, যেহেতু যুঁজিব লাগিব শিৱসাগৰ মানুহখিনিৰ কাৰণে। আৰু যদি এবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰো, তাতকে মৃত্যুৱে শ্ৰেষ্ঠ। আৰু এতিয়া যুঁজখন চৰকাৰে নোৱাৰে বুলি আমি গম পালো, কাৰণ আমাৰ ক্ষয় ক্ষতি 20,000 কোটি টকাৰ ওপৰত হৈছে। মানুহবোৰে চৰকাৰে কথাবোৰ বুজি পাইছে নাই পোৱা মই বুজি পোৱা নাই। কিন্তু এতিয়া কথাটো হৈছে, যিখিনি মানুহৰ কাৰণে এইটো দুৰ্যোগ সৃষ্টি হ'ল, কয়লা মাফিয়াকেইটা, শিল মাফিয়াকেইটা, ইহঁতৰ বিৰুদ্ধে এখন সংগ্ৰাম চলিব, নিৰন্তৰ সংগ্ৰাম। আৰু মই জানো ইহঁতে আকৌ খান্দিব। ইহঁতৰ গুৱাহাটীত ফ্লেট, মুম্বাইত ফ্লেট, দিল্লীত ফ্লেট আছে। ইহঁতৰ ইয়াৰ মানুহ কিমান মৰে, ইহঁতৰ লগত কোনো ধৰণৰ ইহঁতৰ আৱেগ জড়িত নাই। আৰু সেইকাৰণে ইহঁতৰ বিৰুদ্ধে যুদ্ধ হ'ব। ONGC-য়ে কেইখনমান স্কুল বনাই নিজৰ যদি দায়বদ্ধতা আঁতৰি যাব বিচাৰিছে, নহ'ব। নাটকবাজি কৰিব দিয়া নহ'ব ONGC-ক। স্কুল আমি বনাই দিম, স্কুল আমি বনাই দিম। তোমালোকে ক্ষতিপূৰণ দিয়া 5,000 কোটি টকাৰ। 5,000 কোটি ONGC। আৰু ONGC ED ক'ত আছে? ONGC ED এতিয়া এবুকু পানীত সোমাই বৰ্ণাঢ্য সহায় কৰি থাকিব লাগিছিলে। এই আশ্ৰয় শিবিৰৰ পৰা কেইবা লাখ মানুহলৈ আমি ৰিলিফ পঠিয়াইছো। কিন্তু কয়লা মাফিয়াই এটা বন খুৱাইছে মানুহক, ব্ৰেডৰ পেকেট এটা আধা কৰি দিছে, আমি খবৰ পাইছো। এইবিলাক নচলিব। আৰু যিকেইটা কয়লা মাফিয়া আৰু শিল মাফিয়া, আমাৰ এই নতুনকে হোৱা মন্ত্ৰীজনে যে ভাগ পায়, দামী দামী গাড়ী চলায়, সেই চবৰে ওপৰত এনেছে লগাওক মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া। আপোনাৰ সততাৰ পৰিচয় দিয়ক, আপোনাৰ জাতীয়তাবাদৰ পৰিচয় দিয়ক। আমি শিৱসাগৰীয়া, স্বাভিমানী শিৱসাগৰীয়া। গোটেই অসমৰ সহায়ৰ বাবে যদি অসমৰ অৰুণাচলৰ মানুহে আমাক সহায় নকৰিলেহেঁতেন, 10,000 ওপৰ মানুহ খাবলৈ নাপাই মৰিলেহেঁতেন। আৰু এইবিলাক ফটো আমি নচলিব। ONGC EDৰ গুণ্ডামি শিৱসাগৰত নচলিব, বহিৰাগত মানুহৰ গুণ্ডামি ইয়াত আমি কৰিব নিদিম। গুণ্ডামি এইটো একদম স্পষ্ট কথা। আৰু কয়লা গাড়ী পাৰ কৰি এইবাৰ পাৰ কৰি দেখুওৱা। কয়লা গাড়ী যদি পাৰ হ'ব লাগে, আমাৰ মৃতদেহৰ ওপৰেদি পাৰ হ'ব লাগিব, এইটো কথা একদম স্পষ্টকে কৈ দিয়া হৈছে। এইবিলাক ভণ্ডামি আৰু নচলিব। এতিয়া ONGCৰ ওপৰত প্ৰয়োজনত ONGC বন্ধ কৰি দিয়া হ'ব। মই পুনৰ কৈছো, দাদাই কোৱাৰ দৰে আমি যুঁজৰ কুকুৰা, আমি যুঁজতে মৰিম। এইবিলাক আৰু নচলিব। বহুত হ'ল ONGC গুণ্ডামি। গোটেই এটাকে অফিচ নি দিল্লী পোৱাইছেগে, দেহৰাদুন পোৱাইছেগে। এটাকে আমাৰ ইয়াত থলুৱা গোটেই মানুহবোৰক মাৰি খাইছে। এইবিলাক নচলিব। আজি আপুনি ৰুদ্ৰসাগৰ অঞ্চলত বানপানী, আৰু লগত তাৰ গোটেই ONGC তেল লিক কৰি আছে। এইবিলাক নচলিব।